আমাৰ ভোগালীৰ ভোগ আমি ভোগ কৰাৰ কাৰণে আমি এতিয়া ৰেডি হৈ আছোঁ। তাৰপিছত এই মাছৰ পৰা আহিছোঁ, পুখুৰীত মাছ মাৰি আছে আমাৰ ৰাইপাত গাঁৱত আৰু আমাৰ ৰাইপাত কলাকুছি সোণাপুৰ আমি সকলোৱে মিলি ইয়াতে আমি এতিয়া ভোগালীৰ ভোগ বুলি মাছ কিনাৰ কাৰণে অপেক্ষা কৰি আছোঁ। কি মাছ ল'বা? মানে মাছ বুলি ক'লে এতিয়া ভোগাই চাই চবে, আমি এতিয়া ভোগৰ মাছ ল'ম। মাছৰ ৰেটটো চৰকাৰে বান্ধি দিয়া মানিছেনে ৰাইজে? মোটামুটি বজাৰ হিচাপত চলি আছে আৰু যোনে যেনেকৈ পাই লৈছে আৰু কম বেছি ক'ৰবাত 50 টকা কম, ক'ৰবাত 50 টকা বেছি। বিহু বুলি ক'লেতো অলপ বেছি হ'ব। আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ ৰাইপাত গাঁৱত। এতিয়া মাছ ল'ম বুলি ভাবিছোঁ। সকলোকে মোৰ ফালৰ পৰা আমাৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ভোগালী বিহু উপলক্ষে আমাৰ ৰাইপাত গাঁৱৰ আমাৰ স্থানীয় কিছুমান যুৱকে লগ লাগি ইয়াতে মৎস্য উৎপাদন কৰিছে। আমি তাক নিবৰ বাবে আমি ৰখি আছোঁ আৰু এই চেগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ অসমবাসী ৰাইজক, লগতে ইংৰাজী নৱবৰ্ষৰো শুভেচ্ছা জনালোঁ।